নমস্কাৰ বন্ধু বান্ধৱীসকল কিকিছ STFৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল আজি আমি আমাৰ পৃথিৱীৰ 5টা ফেক্টৰ ওপৰত কথা পাতিম। তো ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ফেক্ট নম্বৰ 1। বন্ধু বান্ধৱীসকল আপোনালোকে কেতিয়াবা ভাবি পাইছেনে সূৰ্যৰ ৰশ্মিৰ পৰা আমি ডি ভিটামিন কেনেকৈ পাওঁ? সঁচা কথাটো ক'বলৈ গ'লে আমি সূৰ্যৰ ৰশ্মিৰ পৰা কোনো ধৰণৰ ভিটামিন নাপাওঁ, মানে ডি ভিটামিন পোৱা নাযায়। আচলতে যেতিয়া সূৰ্যৰ ৰশ্মি আমাৰ শৰীৰত পৰে তেতিয়া আমাৰ শৰীৰত যি কলেষ্ট্ৰল থাকে সেই ৰশ্মিয়ে ভিটামিন D3 লৈ কনভাৰ্টহে কৰি দিয়ে। এক কথাত ক'বলৈ গ'লে সূৰ্যৰ ৰশ্মিটো ভিটামিন D বনোৱাৰ এটা উৎসহে, মানে সূৰ্যৰ পৰা যিটো ৰশ্মি পায় মানে সেই উৎস বা উৎপাদকটো আমাৰ শৰীৰৰ ছালক ডি ভিটামিন বনোৱাত সহায়হে কৰে। এইটোৱে আছিল ফেক্টটো। আৰু ফেক্ট নম্বৰ 2, আমি দৈনন্দিন জীৱনত মেক্সিমামে ৰাতিপুৱা সোনকালে উঠিবৰ কাৰণে এলাৰ্ম লগাওঁ, আৰু এলাৰ্ম বজাৰ পাছতো আমি নুঠো, কাটি শুই থাকোঁ। মইতো নুঠোৱে, মইতো কাটি গৈ এলাৰ্মটো লগাওঁহে সদায়, অকল কাটি গৈ সেনেকৈ শুয়ে থাকোঁ। তো এনেকুৱা এবিধ এলাৰ্ম আছে যে আমি যেতিয়ালৈকে নুঠো, উঠি সেই এলাৰ্মটোৰ ওপৰত উঠি নিদিওঁ বা গছকি নিদিওঁ তেতিয়ালৈকে সেই এলাৰ্মটো বন্ধ নহয়। তো সেই এলাৰ্মটো হৈছে কাৰ্পেট এলাৰ্ম বুলি কয়। আৰু আপুনি যেতিয়া যেতিয়ালৈকে শুই থাকিব তেতিয়ালৈকে সেই এলাৰ্মটো বাজি থাকিব। যেতিয়া আপুনি উঠি আহিব, উঠি গৈ সেই কাৰ্পেটখনত উঠি দিব, মানে খোজকাঢ়ি দিব কাৰ্পেট, তেতিয়াহে সেই এলাৰ্মটো বন্ধ হৈ যায়। তো এতিয়া আহিলে ফেক্ট নম্বৰ 3। বন্ধুসকল আপোনালোকে এনেকুৱা জন্তু দেখিছেনে, মানে হৰিণা দেখিছেনে যাৰ শিংটো জ্বলি থাকে লাইটৰ পোহৰত? তো মই আজি তেনেকুৱা এবিধ হৰিণাৰ বিষয়ে কথা ক'বলৈ ওলাইছোঁ। সেই হৰিণাবোৰ ফিনলেণ্ডত পোৱা যায়। সেই হৰিণাবোৰ ইংৰাজীত ৰেইনডিয়াৰ বুলি জনা যায়। জন্মগতভাৱে সিহঁতৰ শিংটো নজ্বলে। ফিনলেণ্ডত বছৰি ৰাতিৰ ৰাস্তাত দুৰ্ঘটনাগ্ৰস্ত হৈ 4,000ৰো অধিক হৰিণা মৃত্যুমুখত পৰিছিল। সেইকাৰণে ফিনলেণ্ডৰ জনতাই কি কৰিলে, তাত থকা হৰিণাবোৰক ধৰি সিহঁতি প্ৰতিটো হৰিণাক শিঙত লাইটৰ প্ৰতিফলন হোৱা এবিধ স্প্ৰে কৰি দিলে। মানে যেনেকৈ আপুনি দেখিছে যে কিছুমান টাৰ্ণিঙত যে বৰ্ড এখন লগোৱা থাকে, যে কাৰচিনডাল ইফালে মাৰা থাকে, আমি ৰাতি দেখি নাপাওঁ ন, লাইটটো পৰে তেতিয়া ৰিফ্লেক্ট হৈ কিনে যিটো লাইটৰ পোহৰটোত যিটো ওলাই যায়, তেনেকুৱা ধৰণৰ বগা পোহৰৰ এবিধ স্প্ৰে কৰি দিলে। এইটোৱে হৈছে ফেক্টটো। তাৰ জনতাই সেইটো স্প্ৰে মাৰি এৰি দিলে। আমাৰ ইয়াত হ'লে কি কৰিলে হ'লে? কি কৰিব আপোনালোকে কমেণ্টত জনাই দিব। যদি সেনেকুৱা হৰিণা যদি পায়, স্প্ৰে কৰিব নে কি কৰিব? ফেক্ট নম্বৰ 4। বন্ধু বান্ধৱী আপোনালোকে জানেনে অভাৰ উস্তাদি নহয় আৰু, মানে যি জানে সেইটোকে কয়। আৰু তেনেকুৱা জনা মানুহৰ যদি কাৰোবাৰ যদি কোনোবাই যদি শুধৰাই দিয়ে, এনি টাইম যদি শুধৰাই থাকে, কাৰোবাক অকল ভুল ধৰি থাকে, ভুল হোৱা কথাবোৰ যদি শুধৰাই থাকে, সেই মানুহজনক সেই মানুহজনৰ বেমাৰ। তো এই বেমাৰটোক কি বুলি কোৱা হয়? গ্ৰামাৰ পেডান্টিছ চিনড্ৰম বুলি কোৱা হয়। ফেক্ট নম্বৰ 5। বন্ধু বান্ধৱীসকল আপোনালোকে গম পায়নে এই আমাৰ পৃথিৱীৰ যিবোৰ স্তন্যপায়ী আছে সেইবোৰৰ ভিতৰত আটাইতকৈ স্পীডত যোৱা প্ৰাণীটো কি আপোনালোকে জানেনে? সেই প্ৰাণীটো হৈছে ব্লু হুইলছ, যাক আমি অসমীয়াত নীলাতিমি বুলি জনা যায়। যি আকাৰটো স্তন্যপায়ীৰ ভিতৰত আটাইতকৈ ডাঙৰ জীৱ ব্লু হুইলে হয়, আৰু তাৰ গতি শক্তিও আটাইতকৈ বেছি, মানে সি বহুত স্পীডত যাব পাৰে। আৰু আটাইতকৈ শ্ল' কিহে যায় জানেনে আপুনি? আটাইতকৈ শ্ল' যোৱা প্ৰাণীটোৱে হৈছে মানুহ, মানে আমি। মই বেলেগ প্ৰাণীবোৰৰ কথা কোৱা নাই। যদি আপুনি মোক কমেণ্টতো কাছ যায় নহয় বুলি যদি কয়, তেতিয়াহ'লে কাছটো হৈছে সৰীসৃপ প্ৰাণী। তো মই ইয়াত অকল স্তন্যপায়ীবোৰৰ কথা কৈছোঁ। ব্লু হুইল এই প্ৰাণীটোৰ ওজন কিমান হ'ব পাৰে আপোনালোকে ভাবি চাইছেনে? 70,000 কিলোগ্ৰামৰ পৰা 1,50,000 কিলোগ্ৰাম পৰ্যন্ত হ'ব পাৰে। আৰু ইয়াৰ জীৱনকাল কিমান বছৰ জীয়াই থাকে? প্ৰায় 90 বছৰ ই জীয়াই থাকে। মানুহৰ কথা কি নকওঁ, আপোনালোকে মানুহৰ কথা জানেই আৰু। তো ভিডিঅ'টো ইমানেই আছিল। ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। ধন্যবাদ থাকিল। জয় আই অসম।